এইবাৰ আমি আলোচনা কৰিম ভাষা অধ্যয়ন। 1 নম্বৰত দিয়া আছে प्रस्तुत कविता में कुछ शब्दों की पुनरुक्ति हुई है, आओ इनसे वाक्य बनाए। अर्थात इयाते কৈছে এই কবিতাটোত কেইটামান শব্দ দুবাৰ ব্যৱহাৰ হৈছে, এই শব্দবিলাকৰে আমি বাক্য বনাও আহা। ইয়াতে কেইটামান শব্দ দিয়া আছে দুবাৰ ব্যৱহাৰ হৈছে, অলক অলক, ৰং ৰং, কিয়াৰি কিয়াৰি, ঝুল ঝুল। অলক অলক মানে হৈছে ভিন ভিন বা বেলেগ বেলেগ, ৰং ৰং মানে হৈছে বিভিন্ন ৰঙৰ, কিয়াৰি কিয়াৰি মানে শাৰী শাৰী, ঝুল ঝুল মানে হৈছে লৰি থকা বা দুলি থকা, অগা পিছা কৰি থকা। এতিয়া এই শব্দবোৰ ব্যৱহাৰ কৰি মই কেইটামান বাক্য লিখি দিম, তোমালোকে ইয়াৰ পৰা বাক্যবিলাক লিখি ল'বা। অলক অলক, हम सब भारतवासी अलग अलग भाषा बोलते हैं। रंग रंग, बाजार में रंग रंग के कपड़े खरीदने को मिलते हैं। कियारी कियारी, उपवन में कियारी कियारी फूल होते हैं। झूल झूल, बच्चे झूलों पर झूल झूल कर मजा ले रहे हैं। 2 नंबर दिया से निम्नलिखित शब्दों को शब्दकोश के क्रम से सजाओ। अर्थात तলত দিয়া শব্দবিলাক অভিধানৰ মতে সজোৱা। অভিধানৰ শব্দবিলাক কেনেকৈ লিখা থাকে, বৰ্ণমালা অনুসৰি একাধিক্ৰমে লিখা থাকে। প্ৰথমতে স্বৰবৰ্ণ ব্যৱহাৰ কৰি শব্দবিলাক লিখা হয়, তাৰ পিছত ব্যঞ্জন বৰ্ণ ব্যৱহাৰ কৰি শব্দবিলাক একাধিক্ৰমে লিখা হয়। প্ৰথমতে স্বৰবৰ্ণৰ অ আখৰটোৰে আৰম্ভ হোৱা শব্দবিলাক লিখা থাকে, তাৰ পিছত আ বৰ্ণটোৰে আৰম্ভ হোৱা শব্দবিলাক লিখা থাকে, তাৰ পিছত ই উ এনেকৈ, তাৰ পিছত আকৌ ক খ এনেকৈ সুন্দৰকৈ একাধিক্ৰমে লিখা থাকে। এতিয়া ইয়াতে স্বৰবৰ্ণৰে আৰম্ভ হোৱা শব্দ উপবন, গতিকে আমি উপবনটো প্ৰথমতে লিখিব লাগিব। তাৰ পিছত আৰু স্বৰবৰ্ণ আছে নেকি চাম, যদি নাই তেনেহ'লে ব্যঞ্জন বৰ্ণ চাম। ব্যঞ্জন বৰ্ণ প্ৰথমতে ক, কিৰণ শব্দটো আহিব, তাৰ পিছত আহিব খ, কৃষ্ণা, এনেকৈ একাধিক্ৰমে আমি সজাই লিখিব লাগিব। এতিয়া মই তোমালোকক লিখি দিম। এতিয়া উত্তৰটো হ'ল, প্ৰথম শব্দটো হ'ল উপবন, তাৰপিছত কিৰণ, তাৰপিছত কৃষ্ণা, তাৰপিছত গগন, গুঞ্জন, দৰ, ধৰতী, ধূপ, পৱন, শোভা, সুমন। ইয়াৰ পৰা এই শব্দবিলাক তোমালোকে লিখি ল'বা এনেকৈ একাধিক্ৰমে। 3 নম্বৰটোত দিয়া আছে पर्यायवाची शब्द को समानार्थक शब्द अथवा समान अर्थ वाला शब्द भी कहते हैं। नीचे दिए गए शब्दों के दो पर्यायवाची शब्द लिखो। ইয়াতে কৈছে पर्यायवाची শব্দবিলাকক সমানাৰ্থক শব্দ নাইবা সমান অৰ্থৱালা শব্দ বুলিও কোৱা হয়। এতিয়া তলত কেইটামান শব্দ দিছে, এই শব্দবিলাকৰ আমি দুটা সমাৰ্থক শব্দ লিখিব লাগিব। মই এতিয়া তোমালোকক লিখি দিম। মই ইয়াতে বেছিকৈ লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা দুটা লিখিলে হ'ব। প্ৰথমটো হ'ল ধৰতী। ধৰতী শব্দটোৰ সমাৰ্থক শব্দ হ'ব ধৰা, বসুন্ধৰা, পৃথিৱী। তাৰপিছত সূৰজ, ভানু, সূৰ্য, ৰবি, দিবাকৰ। চান্দ, চন্দ্ৰমা, শশী, সোম, শশধৰ। উপবন, বাগ, বগিচা, উদ্যান। ইয়াৰ পৰা তোমালোকে দুটা লিখি ল'লে হ'ব। এইবাৰ 4 নম্বৰটোত ক অংশত কেইটামান শব্দ দিয়া আছে আৰু খ অংশত এই শব্দবিলাকৰ বিপৰীত অৰ্থ বুজোৱা শব্দবিলাক উলট পালটকৈ দিয়া আছে, আমি আস্তানি মিলাব লাগিব। প্ৰথমটো হৈছে ধূপ, ধূপটো মিলিব ছাওঁ, ধূপ মানে ৰ'দ, ৰ'দৰ বিপৰীত ছায়া। তাৰপিছত ধৰতী, ধৰতী মানে পৃথিৱী, পৃথিৱীৰ বিপৰীত শব্দ হ'ব আকাশ, ধৰতী আকাশ। এক অনেক, জন্ম মৃত্যু। এতিয়া এই শব্দবিলাক আমি এই বাকচটোৰ ভিতৰত লিখিব লাগিব পোনে পোনে। ধূপ, ছাওঁ, ধৰতী, আকাশ, এক অনেক, জন্ম মৃত্যু। তোমালোকে বহীত লিখিবা ধুনীয়াকৈ, এনেকৈ পোনে লিখিবা। 5 নম্বৰত কৈছে নিচে দিয়ে গয়ে বাক্য কো দেখো और समझो। তলৰ বাক্যবিলাক চোৱা আৰু বুজি লোৱা। এতিয়া ইয়াতে কেইটামান বাক্য দিয়া আছে। ক নম্বৰ हाथ में घड़ी है, খ নম্বৰ मेज पर किताब है, ग নম্বৰ सीता घर में नहीं है, ঘ নম্বৰ सूरज के उगने पर सवेरा होता है। ইয়াতে মে আৰু पर এই শব্দ দুটাৰ ব্যৱহাৰ দেখুৱাই দিছে। ইয়াতে কৈছে जब अंदर होने का भाव हो तब में, और जब ऊपर होने का भाव हो तो तब
पर चिन्ह का प्रयोग होता है अर्थात ভিতৰত থকা বুজাবলৈ মে ব্যৱহাৰ কৰা হয় আৰু ওপৰত থকা বুজাবলৈ पर ব্যৱহাৰ হয় যেনে सीता घर में नहीं है सीता ঘৰত নাই অৰ্থাৎ ঘৰৰ ভিতৰত নাই মে মানে ভিতৰত বুজায় আৰু পৰটোই ওপৰত বুজায় যেনে মেজ पर কিতাপ है মেজৰ ওপৰত কিতাপ আছে এতিয়া ইফালে কৈছে अब तुम भी मे और पर लगाकर 3 বাক্য লিখো এতিয়া তুমিও মে আৰু पर লগাই তিনিটা বাক্য লিখা ইয়াতে তালিকা এখন বনাই দিছে ইয়াতে লিখিব লাগিব মে ব্যৱহাৰ কৰি তিনিটা বাক্য আৰু এই বাকচটোত লিখিব লাগিব पर ব্যৱহাৰ কৰি তিনিটা বাক্য মই এতিয়া বাক্যবিলাক লিখি দিম ইয়াতে মই তালিকা এখন বনাইছো কিতাপত যেনেকৈ আছে তেনেকৈ ভাষা অধ্যয়ন 5 নম্বৰ এতিয়া মে শব্দটো ব্যৱহাৰ কৰি তিনিটা মই ইয়াতে বাক্য লিখিছো বাক্য কেইটা হ'ল 1 নম্বৰ राम घर में है 2 নম্বৰ किताबे अलमारी में है 3 নম্বৰ दिल्ली में लाल किला है तार पिছত এইফালে पर ব্যৱহাৰ কৰি তিনিটা বাক্য লিখিছো 1 নম্বৰ गाड़ी सड़क पर है 2 নম্বৰ बिल्ली मेज पर बैठी है 3 নম্বৰ लड़का छत पर खड़ा है ইয়াৰ পৰা তোমালোকে এই বাক্য কেইটা লিখি লবা এইবাৰ দিয়া আছে যোগ্যতা বিস্তাৰ 1 নম্বৰ अपने आसपास के किन्हीं 5 फूलों और उनके रंगों के नाम बताओ তোমাৰ ওচৰে পাজৰে থকা 5টা ফুলৰ নাম লিখা আৰু সেই ফুলবিলাকৰ ৰঙৰ নাম লিখা অৰ্থাৎ কোনটো ফুল কেনেকুৱা ৰঙৰ সেই ৰংবিলাকৰ নাম লিখিবলৈ কৈছে মই এতিয়া লিখি দিম ইয়াতে মই এখন তালিকা বনাইছো বাওফালে লিখিছো ফুলো के नाम অৰ্থাৎ ফুলবিলাকৰ নাম আৰু সোঁফালে লিখিছো মই ৰং অৰ্থাৎ ফুলবিলাকৰ ৰং এটা প্ৰথমতে লিখিছো কমল কমল মানে পদুম ফুলৰ ৰং কেনেকুৱা সফেদ মানে বগা তাৰ পিছত গেন্দা ফুলৰ ৰং পিলা আৰু লাল তাৰ পিছত সূৰজমুখী ফুলৰ ৰং পিলা অপৰাজিতা ফুলৰ ৰং নীলা গোলাপ ফুলৰ ৰং লাল সফেদ তোমালোকে ইয়াৰ পৰা ধুনিয়াকৈ এনেকা তালিকা এখন বনাই লিখি লবা ইয়াৰ পিছত 2 নম্বৰটো নালাগে 3 নম্বৰত দিয়া আছে একতা মে বল है প্ৰস্তুত বিষয় पर कक्षा में চৰ্চা কৰো অৰ্থাৎ একতাই বল এই বিষয়টোৰ ওপৰত শ্ৰেণীকোঠাত আলোচনা কৰা এতিয়া মই ধুনিয়াকৈ একতা মে বল है এই বাক্যটোৰ ওপৰত চমুকৈ লিখি দিম তোমালোকে লিখি লবা उत्तरটো লিখিবা 3 নম্বৰ एकता में बल है इसका अर्थ है कि जब लोग मिलकर काम करते हैं तो वे मजबूत बनते हैं और किसी भी समस्या का सामना करने में सक्षम होते हैं अर्थात ইয়াতে কৈছে একতাই বল ইয়াৰ অৰ্থ হৈছে যেতিয়া মানুহে মিলিজুলি কাম কৰে লগ হৈ কাম কৰে তেতিয়া তেওঁলোক শক্তিশালী হয় আৰু যিকোনো সমস্যাৰ মুখামুখি হ'বলৈ তেওঁলোক সক্ষম হয় এইখিনি লিখিলেই হৈ যাব বহুত দীঘলীয়াকৈ লিখিব নালাগে আৰু একেবাৰে শেষৰ ফালে পাঠটোৰ পৰা অৰ্থাৎ কবিতাটোৰ পৰা কেইটামান শব্দৰ অৰ্থ লিখা আছে এই শব্দৰ অৰ্থবিলাক তোমালোকে পঢ়ি লবা ইয়াৰ পৰা পৰীক্ষাত আহিব পাৰে এইকেইটা দৰকাৰী আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা